জাগিৰোডত বিজেপিৰ উত্তাল প্ৰতিবাদ এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কৰা মন্তব্যৰ বিৰুদ্ধে বিক্ষোভ প্ৰতিবাদত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বহুকেইগৰাকী বিধায়ক নেতা কৰ্মীৰ বিশাল সমদল কৰি জাগিৰোডৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে কংগ্ৰেছক দেশদ্ৰোহী আখ্যা বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰিয়ংক খাৰ্গেৰ অসম বিৰোধী মন্তব্যক গৰিহণা প্ৰতিবাদকাৰী বিজেপি আমি দেখুৱাইছো আপোনালোকক ইয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ কাষত এফালে ৰহাৰ বিধায়কগৰাকী দেখিবলৈ পোৱা গৈছে আনফালে আনগৰাকী নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু সমান্তৰালকৈ তেওঁৰ সৈতে অন্যান্য কেইবাগৰাকীও বিধায়ক উপস্থিত আছে আৰু তেওঁলোকৰ উপস্থিতিত এয়া বিজেপিৰ প্ৰতিবাদ ৰাজপথ বন্ধ কৰি বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে সদাব্যস্ত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ফাল সম্পূৰ্ণৰূপে বন্ধ কৰি বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপিয়ে এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে কাৰণ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে এটা মন্তব্য কৰিছিল যে টাটাৰ যিটো সেমি কণ্ডাক্টৰ জাগিৰোড কাগজ কলৰ ভূমিত ইতিমধ্যে নিৰ্মাণ হৈ আছে ভূমিপূজন কাৰ্যসূচী সম্পন্ন হৈছে সেই সেমি কণ্ডাক্টৰটো অসমত কিয় প্ৰতিষ্ঠা হ'ব লাগে সেই সেমি কণ্ডাক্টৰটো কিয় কৰ্ণাটকত প্ৰতিষ্ঠা নহ'ল বুলি তেওঁ মন্তব্য কৰিছিল আৰু তাৰ পিছতেই বিজেপিয়ে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে সুচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে বিজেপিয়ে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছিল এই বিষয়টোক লৈ আজি বিজেপিৰ নেতা কৰ্মীক লৈ এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত এয়া ৰূপক শৰ্মাক দেখিবলৈ পোৱা গৈছে ৰহাৰ বিধায়কগৰাকীক দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰমাকান্ত দেউৰীক আন কেইবাগৰাকীও বিধায়কক মুঠৰ ওপৰত মধ্য অসমৰ কেইবাগৰাকীও আগশাৰীৰ বিজেপি নেতাৰ উপস্থিতিত এইদৰে প্ৰতিবাদ সাব্যস্ত হৈছে জাগিৰোডত এয়া প্ৰতিবাদী সমদল আমি আপোনালোকক দেখুৱাইছোঁ হাতে হাতে প্লে কাৰ্ড লৈ খাৰ্গে পৰিয়ালৰ বিৰুদ্ধে এতিয়া সুচ্চাৰ কংগ্ৰেছৰ বিৰুদ্ধে সুচ্চাৰ এইসকল বিজেপি কৰ্মী সকলোকে ধন্যবাদ জনাইছো আমাৰ মেডিয়া শেষ কৰিব পাৰোঁ আমি ভংগ কৰিছোঁ সকলোকে ধন্যবাদ দিছোঁ ইমান বেয়া বতৰ তাতো হাজাৰ হাজাৰ মানুহ আহি এই অনুষ্ঠানটো সফল কৰিলে এটাই সংকল্প জাগিৰোডলৈ আৰু ইণ্ডাষ্ট্ৰী আহিব আমি সকলোকে আদৰণি জনাম জাগিৰোডৰ উন্নয়ন নিবিচাৰে কংগ্ৰেছে অসমৰ উন্নয়ন নিবিচাৰে অসমলৈকে ইণ্ডাষ্ট্ৰী আহিলে তেখেতলোকে হিংসা কৰে তেওঁলোকে যে কৰিব নোৱাৰিছিল গতিকে আমিও যাতে কৰিব নোৱাৰোঁ এই কথাটো তেওঁলোকে বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতো কষ্ট কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এই ২৭,০০০ কোটি টকাৰ প্ৰথমবাৰৰ কাৰণে সকলোতকৈ ডাঙৰ ইনভেষ্টমেণ্ট জাগিৰোডলৈকে আনিলে অকল জাগিৰোডৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপায় অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব বা ভাৰতবৰ্ষৰ অন্য স্থানৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব গতিকে জাগিৰোড অসম প্ৰস্পেৰাছ হ'ব উন্নতি হ'ব এই কথা কংগ্ৰেছে বেয়া পায় গতিকে আজি বহুত বেয়া বতৰ আপোনালোকেও কষ্টত আহিছে আপোনালোকে অসম মাতৃক ভাল পায় কাৰণে কষ্টত আহিছে আমাৰ ৰাইজেও হাজাৰ হাজাৰ ৰাইজ বৰষুণত তিতি আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আজি আমাৰ দাবী অসমত আৰু ইণ্ডাষ্ট্ৰী আহিব লাগিব কংগ্ৰেছে যিমানেই ষড়যন্ত্ৰ নকৰক এই ষড়যন্ত্ৰ আমি কৰাম